Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস কি ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে আপুনি WhatsAppতো মোৰ লগত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰে, তাতে আপুনি কোনো ধৰণৰ চাৰ্জ পেমেন্ট কৰিব নালাগে। তো কেনেকৈ আপুনি এপ্লাই কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কেনেকৈ চেক কৰিব তাৰ ডিটেইলছখিনি চাওক, এতিয়া আমি আপোনাক প্ৰভাইড কৰিম। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেন্ট 2025 কাৰণে আহিছে নটিফিকেশনটো, য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইন 250 মেনেজাৰ পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্টখিনি। তো আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউখিনি, লগতে ভেকেন্সি ডিটেইলছখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ কিমান লাগিব এপ্লাই কৰোঁতে। আপুনি চেক কৰিব পাৰিব এপ্লাই কৰোঁতে এজ লিমিটখিনি আপোনাৰ কিমান এজ লাগিব, লগতে এপ্লাই কৰোঁতে আপুনি কিমান এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব। নেক্সট আপোনাৰ পে স্কেল, আপুনি কিমান চেলাৰী ৰিচিভ কৰিব, লগতে আপোনাৰ পোষ্টখিনিত সিলেকশ্যন প্ৰসেস কেনেকুৱা হ'ব, লগতে ইম্পৰ্টেণ্ট ডেটছখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, তাৰে ইম্পৰ্টেণ্ট ডেটছখিনি মই প্ৰভাইড কৰিম। নেক্সট আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব অনলাইনত সেইখিনি প্ৰসেসো মই আপোনাক দেখুৱাম। নেক্সট আপুনি ইম্পৰ্টেণ্ট লিংকখিনি ক'ত কেনেকৈ পাব সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। যিটো ইউনিয়ন বেংকৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি তাৰ ওভাৰভিউখিনি চাই লওক, য'ত আপোনাৰ অৰ্গেনাইজেশ্যন নেমটো দি আছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি, য'ত আপোনাৰ পোষ্ট নেমটো দি আছে ৱৰ্ল্ড মেনেজাৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট, য'ত আপোনাৰ টোটাল ভেকেন্সি আছে 250 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব আপোনাৰ জব লোকেশনটো, আৰু আপোনাৰ এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইন কৰিব লাগিব। কেনেকৈ অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো কৰিব সেইখিনি প্ৰচেছো মই আপোনাক এই ভিডিঅ' লাষ্টৰ পিনে প্ৰভাইড কৰিম। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰ এটা আপুনি অপেন কৰি ল'ব আৰু তাতে যদি আপুনি চাৰ্চ কৰে www.unionbankofIndia.co.in বুলি, তেতিয়াহ'লে আপুনি ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক যিখিনি ভেকেন্সি আছে ডিটেইলছখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। আনৰিজাৰ্ভ যিটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে দিয়া আছে 103 পোষ্ট, আৰু নেক্সট আপোনাৰ OBC কেণ্ডিডেটৰ কাৰণে দিয়া আছে 67 পোষ্ট, EWS কেণ্ডিডেটৰ কাৰণে দিয়া আছে 25 পোষ্ট, SC কেণ্ডিডেটৰ কাৰণে 37 পোষ্ট আছে, ST কাৰণে আছে 18 পোষ্ট। টোটাল আপুনি এপ্লাই কৰিব পাৰিব 250 পোষ্টৰ কাৰণে, আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীখিনি অলৰেডি আপুনি গমেই পাইছে। এতিয়া চাওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনটো। যদি আপুনি ফুল টাইম 2 ইয়াৰ যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে চাওক যদি আপুনি MBA বা MMS বা PGDBA কৰিছে আপুনি, বা PGDM কৰিছে, বা PGPM কৰিছে, অৰ দি আছে PGDM কোৰ্চ আপুনি যদি কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে মিনিমাম আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৱেলথ মেনেজাৰ যিটো বেংকিং ৰোলত হ'ব, আৰু তাতে আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেইটো চেক্টৰত, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো, আৰু এইটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 1 আগষ্ট 2025 ডেট হিচাপত। মিনিমাম এজ দিয়া আছে 25 ইয়াৰ্ছৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম 35 ইয়াৰ্ছ লৈ কিনে। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব, আৰু পেমেন্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি SC ST PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 177 rupees পেমেন্ট কৰিব লাগিব ইনক্লুডিং GST। আদাৰ যিখিনি কেটেগৰীজ আছে সেইখিনি পেমেন্ট কৰি সেইখিনি কেণ্ডিডেটখিনিয়ে পেমেন্ট কৰিব লাগিব 1180 rupees ইনক্লুডিং GST। চাই লওক পে স্কেল, যিটো আপোনাৰ বেচিক পে হয় আপুনি ৰিচিভ কৰিব 64,820 rupeesৰ পৰা লৈ কিনে 93,960 rupees আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে চাই লওক যিটো এপ্ৰক্সিমেট যিটো CTC দিয়া আছে আপোনাৰ আপ টু 21 লাখ লৈ কিনে আপোনাৰ এনুৱেল যিটো মেট্ৰ' চিটিৰ কাৰণে হ'ব কষ্ট, ঠিক আছে। পোষ্টখিনিত আপোনাৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সিলেকশ্যন প্ৰচেছত প্ৰথমতে আপুনি অনলাইন এক্সামিনেশ্যন এটেম্প কৰিব লাগিব, আৰু এইখিনি কৰাৰ পিছত আপুনি গ্ৰুপ ডিছকাশ্যনত এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এই তিনিটা প্ৰচেছত আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছখিনি কমপ্লিট কৰা হ'ব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক। এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে 5 আগষ্ট 2025 পৰা, আৰু লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো অনলাইনত ছাবমিট কৰিব পাৰিব 15 আগষ্ট 2025 লৈ কিনে। আপুনি কেনেকৈ এপ্লাই কৰিব এতিয়া বেছিক ডিটেইলছ লৈ লওক। নেক্সট আপোনাক মই পৰ্টেলত লৈ কিনে দেখুৱাম কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব।
হাউ টু এপ্লাই প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু ইম্পৰ্টেন্ট যিখিনি লিংক আছে আপোনাৰ লেটেষ্ট যিটো ৰিকোয়াৰমেন্ট আহিছে ৱেলথ মেনেজাৰৰ কাৰণে এটা আপুনি ফাইন্ড আউট কৰিব এণ্ড তাতে আপুনি এপ্লাই যেটা বাটন দি আছে তাতে ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে তাতে ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰি আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্ম লগতে আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ ফটো সিগনেচাৰখিনি এণ্ড আপোনাৰ যিটো কেটেগৰী ৱাইজ পেমেন্ট দি আছে পেমেন্টখিনি আপুনি অনলাইনত কমপ্লিট কৰিব লাগিব নেক্সট আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰসেছখিনি মই আপোনাক এইটো পেজত লৈ কিনে দেখাই আছো এপ্লাই কৰাৰ আগতে আপুনি এবাৰ অফিচিয়েল যিটো নোটিফিকেশন আছে এইটো ডাউনলোড কৰিব কৰি কিনে আপুনি চেক কৰিব লাগিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি গোটেইখিনি ডিটেইলছ আপুনি ইয়াতে চেক কৰিব পাৰিব অফিচিয়েল যিটো নোটিফিকেশনৰ লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে ডাউনলোড কৰিব কৰি কিনে আপুনি এবাৰ চেক কৰি ল'ব তাৰ পিছত আপুনি যাব লাগিব যেটা এপ্লাই লিংকটো দি আছে এপ্লাই লিংকটোত আপুনি ক্লিক কৰিব লাগিব আৰু এপ্লাই লিংকটোত যদি আপুনি ক্লিক কৰিব তেতিয়া আপুনি ডাইৰেক্টলি এইটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু পেজত আপুনি প্ৰথমবাৰৰ কাৰণে আহিলে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন আপুনি যদি ক্লিক কৰিব এনেকৈ পেজটো ওপেন হৈ যাব 6 স্টেপত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব পাৰিব প্ৰথমতে আপোনাৰ বেসিক ইনফো মানে বেসিক ইনফৰমেশনখিনি দিব লাগিব সেকেন্ড স্টেপত আপুনি ফটো এণ্ড সিগনেচাৰ আপলোড কৰিব লাগিব থাৰ্ড স্টেপত আপুনি ডিটেইলছখিনি ফিল আপ কৰিব লাগিব য'ত আপোনাৰ এডুকেশনাল এড্ৰেছখিনি আপুনি ফিল আপ কৰিব ফোর্থ স্টেপত আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিভিউ কৰিব 5 স্টেপত আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি 6 স্টেপত আপোনাৰ এপ্লিকেশন যেটো পেমেন্ট হয় এখিনি কমপ্লিট কৰিব লাগিব এখানে ডিটেইলছ ফিল আপ কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট বা এপ্লাই ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে হোৱাটছএপতো মোৰ লগত আপুনি ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' ইমানতে সামৰিছো